মাছ টোপোলাই টোপোলাই মাছ এটা টোপোলাত 1 কেজি চাউল দালি নহয় টোপোলা কৰি 1 কেজিকৈ মাছ বিতৰণ কৰিলে ৰঙিয়াৰ এটা সংঘ হয় লকডাউনৰ সময়ত ঘৰতে সোমাই আছে সকলো খাদ্য সংকটত ভোগা সকলক চৰকাৰে বিভিন্ন বেচৰকাৰী সংস্থাই যোগান ধৰিছে খাদ্যৰ টোপোলা পিছে মাছ নিৰামিষ ভাত আৰু কিমান খাব এইবাৰ মাছ খাওক বিনামূলীয়া মাছ ৰঙিয়াৰ তুলসীবাৰী মাহতলীৰ শংকৰদেৱ স্মৃতি সংঘই লৈছে এই প্ৰশংসনীয় পদক্ষেপ গাঁওখনৰ 120টা পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰিছে মাছৰ টোপোলা গাঁওখনতে থকা সংঘৰ পুখুৰীত মাছ মাৰি প্ৰতিটো পৰিয়ালকে বিতৰণ কৰে 1 কেজিকৈ মাছ আমাৰ শংকৰদেৱ স্মৃতি সংঘৰ পুঁজি ফালৰ পৰা 50,000 টকা আনি সাহায্য কৰিছোঁ আৰু যোৱাকালিও আমি 40,000 টকা আনি 180টা পৰিয়ালক আমি সাহায্য কৰিছোঁ আমি শংকৰদেৱ স্মৃতি সংঘৰ যি পুখুৰী ৰাজহুৱা পুখুৰী এই ৰাজহুৱা পুখুৰীত মাছ মাৰিছোঁ আৰু এই মাছ আমি আজি প্ৰায় 210-20টা পৰিয়ালৰ মাজত আমি 1 কিলোকৈ বিতৰণ কৰিম গাঁওখনৰ লোকসকলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখি এজন এজনকৈ শাৰী পাতি গ্ৰহণ কৰে মাছৰ টোপোলা লকডাউনৰ সময়ত বিনামূলীয়াকৈ মাছৰ জুতি ল'বলৈ দিয়া শংকৰদেৱ স্মৃতি সংঘৰ পদক্ষেপক শলাগ লৈছে সকলোৱে ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনত বহুতৰে সলনি হৈ পৰিছে চেহেৰা যুৱতীয়ে পোৱা নাই বিউটি পাৰ্লাৰৰ সেৱা চেলুন নাপায় যুৱকে কাটিব পৰা নাই চুলি পিছে ইয়াৰ মাজতে কপিল দেৱে সলনি কৰি পেলাইছে নিজৰ লুক লকডাউনত হাৰিয়ানা এক্সপ্ৰেছৰ কিতাপ পালো ঘন দাঁত চুলি আৰু দাঁত একোচা মুছেৰে এসময়ত অজস্ৰ যুৱতীৰ হৃদয় কপোৱা ভাৰতীয় ক্ৰিকেটৰ ভোটাতৰা কপিল দেৱৰ নতুন অৱতাৰ লকডাউনত চুলি খুৰাই নতুন ৰূপ লোৱাৰ পিছতেই চৰ্চিত হৈ পৰিছে কপিল দেৱ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ সুযোগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত চলিছে অমানসিক কাম চৰকাৰীভাৱে নিষিদ্ধ প্লাষ্টিকৰ নেটেৰে মাৰিছে মাছ নীৰৱ কিন্তু মীন বিভাগ চৰকাৰে হেৰুৱাইছে ৰাজহ লকডাউনৰ এমাহ সম্পূৰ্ণ হৈ গল আৰু সেই লকডাউনৰ সময়ছোৱাত সুবিধা কোনে কোনে ললে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত এছামে এই লকডাউনৰ সময়ছোৱাত সৰু মাছবোৰ যি পোনা মাছবোৰ মাৰিব নালাগে সেইসমূহ মাৰি পেলাই লাখ লাখ টকাৰ ৰোজগাৰ কৰিলে কিন্তু চৰকাৰৰ ঘৰত প্লাষ্টিকৰ নেটৰ জাল ব্যৱহাৰ কৰি সৰু মাছসমূহ মাৰাৰ ফলত কিন্তু দেখা গৈছে এটা কথা যে সেই মাছসমূহ তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰে কাৰণ এই সৰু মাছসমূহ পেলাই দিব লাগে নেটৰ জালত প্লাষ্টিকৰ জালত সেইসমূহ মাছ মৰি যায় এই হাজাৰ হাজাৰ লাখ লাখ সংখ্যাত এই মাছৰ মৃত্যুৱে কিন্তু আগন্তুক দিনত চিন্তাৰ কাৰণ হৈ পৰিছে এই মিহি প্লাষ্টিকৰ নেট ব্যৱহাৰৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ মাছৰ লাখ লাখ পোনা অভাৱতে মৰিবলৈ বাধ্য হৈছে যিসমূহ মাছ এতিয়ালৈকে খোৱাৰ উপযোগী হোৱাই নাই সেইসমূহ তুলি অনা হৈছে প্লাষ্টিকৰ নেটেৰে আৰু মৰাৰ পিছত পেলাই দিয়া হৈছে পানীত বিভাগে তো কোনো কানসার দিয়া নাই কিন্তু এই মাছটা যদি আমি আজি এইটা মাছটা সরকার তরফ থেকে বন্ধ করে 1 মাস 2 মাস পিছত আমার যথেষ্ট মাছ হব যেটা মাছ আমার প্রয়োজনীয় আমার পূরণ হব তো মাছটা এতিয়া বন্ধ কৰিব লাগে 1 টিন মাছে 50 টিন হব যেটা মাছ মারি আছে এই মাছটা বন্ধ হব লাগে সরকার তরফের পৰা যদি নিষিদ্ধ না করে মানে এটা বন্ধ হয় আর টেন্ডাৰ হৈ গৈছে বহুদিনে কিন্তু এতিয়াও লেচিৰ হাতত হস্তান্তৰ কৰা নাই ক্ষমতা কিন্তু ব্ৰহ্মপুত্ৰৰ বৰ্তমানে যোগীঘপাৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ প্ৰায় 150 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নৈত কোনে উঠাইছে কোনে সংগ্ৰহ কৰিছে টকা কলৈ গৈছে এই টকাসমূহ চৰকাৰে সেই টকাৰ হিচাপ পাইছেনে চৰকাৰ ৰাজহ এই পাইছেনে সেই নৈৰ পৰা যে মাছ মৰা হৈ আছে সেয়া কিন্তু আজিৰ তাৰিখত বৃহৎ প্ৰশ্ন এই মাছবোৰলৈ লক্ষ্য কৰক এই মাছবোৰ যদি এই লকডাউনৰ সময়ত বা এই সময়ছোৱাত নেটেদি বা আন কিবা দি মাৰা নহ'ল হয় তেতিয়াহ'লে হয়তো আগন্তুক 3-4 মাহৰ পিছত
ব্ৰহ্মপুত্ৰত যি মাছ উৎপন্ন হ'লে সেই মাছে কেৱল মাত্ৰ ধুবুৰী নহয় সমগ্ৰ ৰাজ্যৰে হয়তো চাহিদা পূৰণ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন এটাই, এই সময়ত এনেবোৰ সৰু সৰু মাছ, আচলতে মাছ বুলি ক'বলৈও লাজ লগা এটা ধৰণৰ মাছ, এইবিলাকক কোনে মাৰিছে? এইবিলাকৰ বিৰুদ্ধে কোনে ব্যৱস্থা কৰিব? চৰকাৰ বা বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ। কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ জনাইছো। এফালে বিশ্বজুৰি মাৰাত্মক কৰোনা ভাইৰাছৰ আতংক, তাৰ মাজতে জলবায়ুৰ লক্ষণীয় পৰিৱৰ্তন। শুকাই গ'ল ৰঙিয়াৰ নোনা নৈৰ জলপৃষ্ঠ। পূৰ্বে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা নোনাৰ এয়া শীৰ্ণকায় ৰূপ। ইয়াত এখন নৈ আছিল। বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি এই নৈখনে সৃষ্টি কৰিছিল তাণ্ডৱৰ। কিন্তু এতিয়া নদী নহয়, যেন এটি পথহে। হয়, এইখন ৰঙিয়াৰ সমীপেৰে বৈ যোৱা নোনা নৈ। বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা এই নোনা নৈৰ এতিয়া শীৰ্ণকায় ৰূপ। নোনাৰ নাই এতিয়া অহংকাৰ, নোনাত নাই এটুপিও পানী। বাৰিষা হ'লে ইয়াত বহুত পানী, বহুত হেৰি হয়, মানে ইটো মথাউৰি পৰা সিটো মথাউৰিলৈকে পানী হৈ যায়। কিন্তু খৰালি মাহে ইয়াতে এটপা পানী নাথাকে। ইয়াৰ কাৰণটো সবিশেষ আমি নাজানো। ভূটানৰ পৰা বৈ অহা এই নৈখনে ৰঙিয়াৰ ঢুহিত মিলিছেগৈ বৰলীয়া নৈত। অথচ নৈখনৰ দুয়োফালে কেই কিলোমিটাৰমান দূৰেৰে বৈ যোৱা বৰলীয়া আৰু পাগলাদিয়াত এতিয়াও আছে পৰ্যাপ্ত পৰিমাণৰ পানী। কিন্তু নোনাত পানী নাই কিয়? এই প্ৰশ্নৰ উত্তৰ নাই ৰাইজৰ হাতত। নোনা নদীত আগত পানী আছিল, এতিয়াতো নাই, এতিয়া শুকাই গেল। এতিয়া গৰু ছাগলৰ হাহাকাৰ। এতিয়া নোনা নদী বাৰিষাত বহুত পানী হয়, আমি থকাতো অসুবিধা হয়। এতিয়া একটোপা পানী নাই। নোনা নৈ শুকুৱাই যোৱাৰ ফলত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। অখিল গগৈক চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি বন্দী কৰি ৰখা কাৰ্যত হতাশ হৈ পৰিছে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ। বুধবাৰে অখিল গগৈক ন্যায় জেৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ বাতৰি লাভ কৰি পুত্ৰৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা অখিল গগৈৰ মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ। গুলিয়াই মাৰি পেলাওক অখিলক। কি ইমান ডাঙৰ জগৰ লগালে অখিলে? বন্দী অখিলৰ দুৰ্দশা সহ্য কৰিব পৰা নাই বৃদ্ধা মাতৃয়ে। সেই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অখিল গগৈৰ মাতৃয়ে। অখিলে কি জগৰ লগালেনো তেওঁলোকক? যিমান যদি দেশৰ কাৰণে কাম কৰিবলৈ যাওঁতে তেওঁলোকক ইমান অপৰাধ যদি কৰিলে চৰকাৰক, তেতিয়াহ'লে তাক গুলিয়াই মাৰি পেলাওক। আৰু মই বাৰে বাৰে কৈ মোৰ বেয়া লাগিল। অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ কেইবা মাহো পাৰ হ'ল। ইটোৰ পিছত সিটো গোচৰত বন্দী হৈয়ে আছে অখিল গগৈ। অখিল গগৈৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে মাতৃ প্ৰিয়ম্বদা গগৈয়ে। তাৰ মাজতে বুধবাৰে অখিল গগৈক NIA জেৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ বাতৰি লাভ কৰি যেন অধৈৰ্য হৈ পৰিল অখিল গগৈৰ মাতৃ। দুখ কৰিলে কৰোনা সংক্ৰমণ ৰোধৰ বাবে সকলো ঘৰত সোমাই থকাৰ সময়ত অখিল গগৈক ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই ফুৰোৱাক লৈও। কৰোনা সংক্ৰমণ ৰোগৰ কাৰণে পাতলে ইমান মানুহক হেৰি কৰিছে, তাক আকৌ তেনেকৈ ৰখাতকৈ তাক মাৰি পেলোৱা ভাল। থোকাথুকি মাতেৰে ক'লে অসুস্থ দেহাৰ কথা। দেউতাকৰ অবিহনে নাতিয়েকে আমনি কৰাৰ কথাও। মোৰ দেহা ভাল নাই আৰু মোৰ নাতি ল'ৰাটো বৰ আমনি কৰিছে, স্কুললৈ নাযায়। মাইকীগৰাকী সেই তেওঁ এইবোৰ দুখ লৈ মই বায়সতো কয় নকয় এনেকুৱা মানুহ। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আনহাতে প্ৰেৰণ কৰা হ'ল কৃষক নেতা অখিল গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে NIAৰ গোচৰত পোৱা জামিনত স্থগিতাদেশ দিয়াৰ পিছতে ডিব্ৰুগড়ৰ পৰা আনি হাজিৰ কৰা হয় অখিল গগৈক। ডিচেম্বৰ মাহত ৰাজ্যজুৰি কা বিৰোধী হোৱা
যি প্ৰতিবাদ এই প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক এনআইৰ গোচৰটোত আদালতে অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে চাবুৱা আৰক্ষী থানাৰ বিষয়া টুলুমণি দুৱৰা কা আন্দোলনৰ সময়ত কৰা আক্ৰমণৰ ঘটনাৰ গোচৰটো এনআইএ লৈছে ইতিমধ্যে আৰু বৃহস্পতিবাৰে সেইটো গোচৰৰ শুনানিৰ দিন আছিল যদিও ডিব্ৰুগড়ৰ পৰা গোচৰটোৰ তথ্য নহা বাবে 3 মেৰ পিছত শুনানি গ্ৰহণ কৰিব আদালতে অখিল গগৈৰ লগতে আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালকো গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন 13 মে থিৰাং কৰিছে আদালতে অৱলম্বন কৰি থাকে কিন্তু একেটা সময়তে মই অতি স্পষ্ট ভাষাত কথা কৈছোঁ যে আমাৰ যি পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইটো কমাব লাগে আৰু 4-5 লাখ মানুহক এই যে বাহিৰত আবদ্ধ হৈ আছে আমাৰ যুৱকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষকসকলক ক্ষতিপূৰণ দিব লাগে আৰু প্ৰত্যেকটো পৰিয়ালক 6,000কে টকা ক্ষতিপূৰণ দিব লাগে আপোনাৰ ভিতৰত আন এটা গোচৰ হেৰি কৰা হৈছে কালি 3টা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে আৰু নতুনকৈ এটা এনআই গোচৰ দিয়া হৈছে আপোনালোকে জানে কৰোনা আতংকৰ মাজতে এতিয়া আন এক বিপদজনক পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে যোৰহাটবাসীয়ে ভোগদৈ নদীৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে ভয়ংকৰ বিপদ লকডাউনৰ বাবে মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ থাকিল নদীখনত পানী বৃদ্ধি পালে যোৰহাট নগৰলৈ আহিব তীব্ৰ সংকট ভোগদৈ নদীৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে ভয়ানক বিপদ যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি ভোগদৈ নদীৰ পূৰ্বৰ মথাউৰিটোৰ বৃহৎ অংশ খান্দি সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল যোৱা ফেব্ৰুৱাৰী মাহত এই কাম আৰম্ভ হৈছিল যদিও বিভাগীয় সমন্বয়হীনতাৰ বাবেই স্থবিৰ হৈ পৰিল কাম শেহতীয়াকৈ লকডাউনৰ ফলত মথাউৰিটোৰ বৃহৎ অংশৰ কাম আধৰুৱা হৈ ৰ'ল নদীখনত পানী বৃদ্ধি পালেই যোৰহাট নগৰলৈ আহিব ভাবুকি ৰয়েল ৰোডৰ সমীপত মথাউৰি ছিগি নগৰলৈ পানী সোমাই অহাৰ আছে পূৰ্ণ সম্ভাৱনা ইয়াৰ উপৰি আশ্চৰ্যজনক বিষয়টো হ'ল যে ফেব্ৰুৱাৰী মাহত জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছিল যদিও মথাউৰিটোৰ কাষতে থকা আৰবান পানী যোগান আঁচনিৰ বহু পানী পৰিবাহী পাইপ বিভাগটোৱে সময়মতে আঁতৰাই নিদিয়াৰ ফলতে কামৰ গতি লেহেমীয়া হৈ পৰে এতিয়া নাগালেণ্ডত বৰষুণ হ'লেই ভোগদৈ নদীত ঢল বাঢ়ি বাঢ়নি পানী ডুব যোৱাৰ সন্দেহ যোৰহাট নগৰৰ বৃহৎ অঞ্চল ভোগদৈ দলঙৰ পৰা এই ৰয়লুডৰ ফালে যিটো মাথাউৰি কাষৰ ৰাস্তা সেইখিনিত বহুত মানুহৰ কানেকশ্যন মানে আৰবানৰ কানেকশ্যন কিছুমান আছিলে আৰু সেইটো মানে তেওঁলোকে আৰবান ডিপাৰ্টমেণ্টৰ পৰা কোঅৰ্ডিনেশ্যনটো নোপোৱাৰ কাৰণে মানে বহুত কানেকশ্যনবিলাক ছিঙি ভাঙি গ'ল আমাৰ যেতিয়া লকডাউন হ'ল লকডাউন হওঁতে এইডোখৰ থাকি গ'ল থাকি যোৱাত তাৰপিছত লকডাউনৰ এমাহৰ ভিতৰত লাহে লাহে বস্তুটো খৰি মাথাউৰিটো 4 ভাগৰ 3 ভাগ অলৰেডি গুচি গ'ল এতিয়া এভাগত লাগি আছে এতিয়া যদি কালি পৰহি যদি নদীত পানী আহে তেতিয়া পানী আহিলে লগে লগে মাথাউৰিটো একদম ভাঙিবই এই পৰিস্থিতি যোৰহাটৰ পৰা পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লণ্ডনত এগৰাকী প্ৰবাসী অসমীয়াৰ মৃত্যু কোভিড-19ত আক্ৰান্ত হৈ এগৰাকী বৃদ্ধাৰ মৃত্যুক আঁকোৱালি লৈছে বৃদ্ধ মহিলাগৰাকী 90 বছৰীয়া নাফিছা হুছেইন 21 এপ্ৰিলত মৃত্যু ঘটে বৃদ্ধাগৰাকীৰ যোৰহাটৰ জেবি ৰোডৰ বাসিন্দা আছিল তেওঁ 1955 চনৰ পৰা স্বামীৰ সৈতে লণ্ডনত বসবাস কৰিছিল মহিলাগৰাকীয়ে লণ্ডনত এগৰাকী প্ৰবাসী অসমীয়াৰ মৃত্যু কোভিড-19ত আক্ৰান্ত হৈ এগৰাকী বৃদ্ধাৰ মৃত্যু আৰু মৃত বৃদ্ধাগৰাকী 90 বছৰীয়া নাফিছা হুছেইন 21 এপ্ৰিলত তেওঁ মৃত্যুক আঁকোৱালি লয় কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজ দিয়াৰ পিছত যোৰহাটৰ জেবি ৰোডৰ বাসিন্দা আছিল নাফিছা হুছেইন আৰু 1955 চনৰ পৰা আচলতে স্বামীৰ সৈতে গৈ লণ্ডনত বসবাস কৰিছিল মহিলাগৰাকীয়ে ধৰ মাজতে বঙাইগাঁৱত ওলাল চোৰ চাইকেল চোৰ পিছে চোৰে চাইকেল চলাবলৈ নাপালে চাইকেলখনহে বোজাই কৰি ল'বলগীয়া হ'ল চোৰে ধৰ 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 চাইকেল চোৰক ধৰ চিনেমাৰ দৰে ঘটনা এইবাৰ পিছে নাঙল নহয় চাইকেল
কান্ধত চাইকেল লৈ আগে আগে এজন, পাছে পাছে এডাল লোক। মাজে মাজে পিঠিয়ে পিঠে পৰিছে দুই এচাত। দি গৈছে নিৰ্দেশ, খৰকৈ যা, দৌৰি যা। আৰু নিৰ্দেশ মানি কান্ধত চাইকেলখন লৈ আগবাঢ়িছে লোকজন। ঘটনাটো কি বুজিছে চাগৈ? চাইকেল চোৰ। লকডাউনৰ মাজতে চাইকেল চোৰ। বঙাইগাঁৱৰ ঘটনা। বঙাইগাঁৱৰ কাকৈজানৰ এঘৰৰ পৰা চাইকেল চুৰি কৰিছিল এইজন লোকে। পিছে কপাল বেয়া, চাইকেলখন বেয়া, নচলে। নচলা চাইকেল চুৰি কৰি ধৰা পৰিল চাইকেল চোৰ। আৰু তাৰ পিছত চাইকেল চোৰৰ এই দহা। চলাব নোৱাৰা চাইকেলখন কান্ধত তুলি গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰালে চাইকেল চোৰক। মাজে মাজে পিঠিত পিতত পৰি থাকিল দুই এচাত। এনেদৰে চাইকেলখন বজাই কৰাই নি চাইকেল চোৰক গতোৱা হ'ল উত্তৰ শালমৰা আৰক্ষী চকীত। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। লকডাউনৰ শিথিলতাৰ সুযোগ লৈ কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই আহি সকলো নীতি নিৰ্দেশনা ভংগ কৰিছে কিন্তু একাংশ লোকে, আৰু তেনে লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী। ঠায়ে ঠায়ে আৰক্ষীয়ে যান বাহন জব্দ কৰাৰ লগতে বহুতকে কৰিছে, তেওঁলোকক সোধা পোছা কৰিছে। বাক্সাৰ তামোলপুৰত আৰক্ষীয়ে বহু যান বাহন জব্দ কৰাৰ উপৰিও এইজন যুৱকৰ পিঠিত দিলে লাঠিৰ কোব, আৰু লাঠিৰ কোবৰ লগতে পথাৰত ভেকুলী জাপ দিবলৈ বাধ্য কৰালে আৰক্ষীয়ে। মিলি 30খন মানে হৈ যাব, তেওঁলোক ডিটেইন কৰা হৈছে আৰু অভিযান চলি থাকিব। আমি চাই ল'ম, কেছটোতো লোৱা হ'ব, তেওঁলোকৰ ওপৰত লওঁত ব্যৱস্থা হ'ব। তেওঁলোকৰ জেনুইননেছটো চাই ল'ম যে একচুৱেলি কি কাৰণে আহিছে, আৰু যদি আহিবলগীয়া একেবাৰে এৰাব নোৱাৰা কিবা কাৰণ পাওঁ তেতিয়া তেওঁলোকে আমি হেৰি কৰিছোঁ, মেডিকেল কিবা এনেকুৱা। কিন্তু অকল বিনা কাৰণত ঘূৰি থকা মানুহৰ ওপৰত আমিতো একশ্যন ল'বই। ৰিলেক্সেশ্যন কৰি দিলে সেইটো আলম লৈ আজি মই দেখা পালোঁ ৰাতিপুৱাই মানে বহুত মানুহ ওলাই আহি গ'ল। এনেকুৱা লাগিছে যেন এইটো লকডাউনটো নায়েই। সেইকাৰণে আমি অলপ আজি বেছিকৈ কঠোৰ হ'বলগীয়া হৈছে। যিটো কাৰণত মানে জেনুইননেছটো নাই, বিনা কাৰণতেই ঘূৰিব আহিছে, তেনেকুৱা মানুহ আমি ইতিমধ্যে ডিটেইন কৰিছোঁ, গাড়ী ৰাখি দিছোঁ। প্ৰতি মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। কিন্তু এই পৰ্যন্ত কালৰূপী কৰোণা ভাইৰাছক নিঃশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসীয়ে। কৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,85,318 জনলৈ। বিশ্বজুৰি কৰোণাৰ গ্ৰাসত পৰিছে 26,57,611 গৰাকী লোক। প্ৰায় প্ৰতিখন দেশতে এতিয়া মৃত্যুৰ কিৰিলি। কালৰূপী কৰোণাই বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ। আমেৰিকাত সৰ্বাধিক 8,49,092 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই কৰোণা মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 47,684 জন। স্পেইনত আনহাতে 2,13,024 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে 22,157 গৰাকীৰ। ইটালীত য'ত অতি ভয়ংকৰ অৱস্থা হৈছিল, কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। আক্ৰান্ত লোকৰ সংখ্যা 1,87,327 গৰাকী। মৃত্যু হৈছে 25,085 জনৰ। ভাৰতত এই পৰ্যন্ত কৰোণা ভাইৰাছত 21,700 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য উঠিছে 4,325 গৰাকী। ভাৰতত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু কাষ পালিছে 686 জনে। আৰু ইতিমধ্যে জনাইছোঁ যে ভাৰতত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ পৰিছে 21,700 জন। আক্ৰান্তৰ সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে। মৃত্যু হৈছে ইতিমধ্যে 686 জনৰ। চীনত কৰোণা আক্ৰান্ত লোকৰ সংখ্যা 82,798 জন। মৃত্যু হৈছে 4,632 জনৰ। ইটালীত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1,87,327 জন লোকৰ। মৃত্যু ঘটিছে 25,085 জন লোকৰ। স্পেইনত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ 2,13,024 জন লোক আক্ৰান্ত হৈছে। মৃত্যু ঘটিছে 22,157 জনৰ। ফ্ৰান্সত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1,59,877 জনৰ। মৃত্যু ঘটিছে 21,340 জনৰ। ইফালে ইৰাণত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ আছে 87,026 জনকৈ লোক। মৃত্যু ঘটিছে 5,000ৰো অধিক লোকৰ। আমেৰিকাত অতি ভয়ানক অৱস্থা। কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 8,49,092 জন লোক। মৃত্যু ঘটিছে 47,684 জনৰ।
বিশ্বজুৰি কৰোনা মহামাৰীৰ সংহাৰ কৰোনাক লৈ বিশ্ব ব্যস্ত হৈ থকাৰ সময়তে এক বিশেষ খবৰে কিন্তু দৃষ্টি আকৰ্ষণ কৰিছে উত্তৰ কোৰিয়াৰ দিশে বেছ কিছুদিন ধৰি খবৰ নাই হততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ খবৰ নাই কিম জং উনৰ ৰাজহুৱা স্থানত কোনেও দেখা নাই কিমক চৰ্চা চলিছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী কিম জং উন উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন সততে সংবাদ শিৰোনাম দখল কৰা কিম জং উনৰ কিছুদিন ধৰি কোনো খবৰ নাই বিশ্বই কৰোনা ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ সময়ত কিম জং উনৰ খবৰ ল'বলৈ কাৰো আহৰি নাছিল কিন্তু 15 এপ্ৰিলত উত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাতা তথা কিম জং উনৰ ককাক কিম ইল চাঙৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠানতো কিম জং উপস্থিত নথকাত সৃষ্টি হৈছে ৰহস্যৰ সৃষ্টি হৈছে কিম জং উনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা মেদবহুলতা অত্যধিক ধূমপান আৰু কামৰ বোজাৰ বাবে যোৱা আগষ্টৰে পৰা গা ভাল নাছিল কিম জং উনৰ ডোনাল্ড ট্ৰাম্পৰে আলোচনাৰ সময়তো দেখা গৈছিল মেদবহুল কিম জং উনৰ ধলং পলং খোজ বিশ্বৰ সৰ্বাধিক কামুক ব্যক্তিৰ অভিধা পোৱা 36 বছৰীয়া কিমৰ স্বাস্থ্য এতিয়া কেনে সেয়া কোৱা টান উত্তৰ কোৰিয়াই গোপন কৰা তথ্য নিজে ফাদিল নকৰিলে ভূ পোৱা সহজ নহয় পিছে কিম জং উনৰ স্বাস্থ্যৰ প্ৰকৃত খবৰ নাপালেও চৰ্চিত হৈছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী কিম জং উনৰ সতি সন্ততি এতিয়াও শিশু সেয়ে কিম জং উনৰ উত্তৰসূৰী হিচাপে চৰ্চালৈ আহিছে কিম জং উনৰ ভগ্নী কিম য়ো জঙৰ নাম কিম জং উনৰে ঘনিষ্ঠ 32 বছৰীয়া কিম য়ো জঙে বিভিন্ন ৰাজনৈতিক কাম কাজতো সং দি আহিছে ককায়েকক কিম জং উনৰ খবৰ নোহোৱাৰ খবৰ এয়ে প্ৰথম নহয় 2014 চনতো মাহ ধৰি খবৰ নোহোৱাকৈ আছিল উত্তৰ কোৰিয়াৰ শাসকজন অসুস্থ কিমৰ কাৰ্ডিঅ'ভাস্কুলাৰ অস্ত্ৰোপচাৰ হোৱাৰো খবৰ ওলাইছে কিন্তু কোনেও নাজানে স্বাস্থ্যৰ শেহতীয়া খবৰ সেয়ে চলিছে উত্তৰাধিকাৰীৰ চৰ্চা কোন হ'ব উত্তৰ কোৰিয়াৰ পৰৱৰ্তী শাসক এই সকলো জল্পনা কল্পনাৰ ওৰ পেলাব পাৰিব বিশ্বৰ সকলো দেশৰ পৰা দূৰত্ব বজাই ৰখা উত্তৰ কোৰিয়াই নিজে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলা বন্ধৰ সময়তে নাজিৰাত এটিএমৰ তলা ভাঙিলে চুৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চুৰে উঠাই নিলে বেংক অফ ইণ্ডিয়াৰ এটিএমৰ সা সামগ্ৰী তলা বন্ধৰ সময়তে নাজিৰাত এটিএমৰ তলা ভাঙিলে চুৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চুৰে উঠাই নিলে বেংক অফ ইণ্ডিয়াৰ এটিএমৰ সা সঁজুলি এয়া নাজিৰা নগৰৰ কলেজ তিনিআলিৰ বেংক অফ ইণ্ডিয়াৰ এটিএম নিশা আৰক্ষীৰ নিৰাপত্তাৰ মাজতেই চুৰে লণ্ডভণ্ড কৰিলে এই এটিএমটো টকা উলিয়াব নোৱাৰি চুৰে এটিএমটোৰ বেটাৰী আৰু ইউপিএছ উঠাই লৈ গুচি যায় যদিও আৰক্ষী অহাৰ উমান পাই নাজিৰাৰ পৌৰসভা কাৰ্যালয়ৰ কাষতে পেলাই থৈ যায় সা সামগ্ৰীসমূহ নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনত ৰাজ্যত নাই ৰঙালী বিহুৰ উৎসাহ পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে উদযাপন কৰা হ'ল বিহুটি মাজুলীত উদযাপন হয় দেউৰী জনগোষ্ঠীৰ বিহু আৰু এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ ৰাজ্যত নাই ৰঙালী বিহুৰ উৎসাহ মাজুলীত দেউৰী জনগোষ্ঠীৰ বিহু লকডাউনত ৰাজ্যত নাই ৰঙালী বিহুৰ উৎসাহ পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে উদযাপন হয় বিহু মাজুলীত উদযাপন কৰা হয় দেউৰী জনগোষ্ঠীৰ বহাগী বিচু বা বহাগ বিহু
অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ লোকসকলে কুন্দি মামা মন্দিৰৰ সেৱা লৈ মহামাৰী দূৰ হোৱাৰ কামনা কৰে। ইয়াৰ পিছতেই এটা পৰিয়ালৰ ঘৰৰ চোতালত নিৰ্দিষ্ট দূৰত্বত বিভিন্ন পৰম্পৰা পালন কৰি পুৰুষ মহিলাসকলে বিহু নৃত্য কৰি আনন্দ কৰে। হেৰি কৰোণা ভাইৰাছ আহিছে যদি আমি বুঢ়া মেটাসকলে এই কামটো আজি চলাইছোঁ। সেইকাৰণে ৰাইজে বহুত দূৰ নোহোৱাকৈ আমি বিহুৰ দিনাখনি আপোনালোক আচলতে এইবাৰ আগৰগতে বিহু মাৰিব পৰা নাই? আগৰগতে আমি বিহু মাৰিব পৰা নাই। আমি এতিয়া লকডাউনৰ কাৰণে বিহু মাৰিব পৰা নাই, বহুত বেয়া লাগিছে। তথাপিতো অকণমান বিহু মাৰিছোঁ আৰু তাৰ মাজতে মাজুলীৰ পৰা সঞ্জিত সম্বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।